ডিগ্ৰী এডমিশনৰ কাৰণে সমৰ্থ পোৰ্টেলত অনলাইন প্ৰক্ৰিয়া কৰোঁতে যদি তোমাৰ কিবা ভুল হৈছে যেনে ডেট অফ বাৰ্থ ভুল হৈছে বা ৰিলিজন ভুল হৈছে তেনেকৈ যদি কিবা ভুল হৈছিল আৰু তুমি শুধৰণ কৰিব পৰা নাছিলে এতিয়া কাৰেকশ্যন উইন্ডো খোলা দিছিল 23 তাৰিখৰ পৰা 25 তাৰিখ আজি লাষ্ট ডেট হয় তুমি এতিয়া কাৰেকশ্যন কৰিব পাৰিবা তোমাৰ যিকোনো প্ৰফাইলত কিবা ভুল হৈছে তুমি কাৰেকশ্যন কৰিব পাৰিবা আৰু তোমাৰ যদি প্ৰগ্ৰাম সিলেকশ্যন কৰোঁতে যদি সাবজেক্ট কিবা এন্ট্ৰি কৰা নাই সেই সাবজেক্ট এতিয়া এন্টাৰ কৰিব পাৰিবা ডকুমেন্ট যদি ৰৈ গৈছিল ডকুমেন্ট এতিয়া আপলোড কৰিব পাৰিবা আৰু যদি তোমাৰ মেজৰ চুজ কৰোঁতে যদি কিবা ভুল হৈছিল সেই প্ৰগ্ৰামটো তুমি এতিয়া এডিট কৰিব পাৰিবা মডিফাই কৰিব পাৰিবা বা পুনৰ কৰি নতুনকৈ এপ্লাই কৰিব পাৰিবা অনলাইন প্ৰক্ৰিয়াখিনি এতিয়া দেখাই দি আছো আমি যাওঁ কম্পিউটাৰ স্ক্ৰিনত এটা চোৱা প্ৰথমতে এইটো ৱেবসাইট খুলি ল'বা এইটো ৱেবসাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো ৱেবসাইটটো যদি আহা হোম পেজত তেতিয়াহ'লে তুমি ইয়াতে চাৰ্চ অপশ্যন পাই যাবা ইয়াতে মাৰি দিবা SAMARTH সমৰ্থ বুলি মাৰি দিবা তাৰপিছত ইয়াতে চাৰ্চ কৰি দিবা বা মই ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনত দি দিলো যদি ডাইৰেক্ট লিংকত আহি যায় তেতিয়া ভাল কথা ইয়াতে দেখিবা সমৰ্থ এডমিশ্যন পৰ্টেল ইয়াতে লিংকত ক্লিক কৰি দিবা তাৰপিছত এই পেজটো খোল খাই যাব এই পেজটো খোল কৰাৰ পিছত তুমি তললৈকে যাবা তললৈকে গৈ পেলাই ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনৰ আণ্ডাৰত ইয়াতে ৰেজিষ্টাৰ আৰু লগইন অপশ্যন আছে ইয়াতে লগইন অপশ্যনটো ক্লিক কৰি দিবা লগইন অপশ্যনত ক্লিক কৰাৰ পিছত তোমাৰ সমৰ্থৰ পৰ্টেলটো ইয়াতে খোল খাই যাব লগইন পেজটো খোল খাই যাব ইয়াতে তুমি কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল বা তোমাৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল যেটো ইমেইল আইডি তুমি ইয়াতে ৰেজিষ্টাৰ কৰিছিলে তেতিয়া সেই ইমেইলটো ইয়াতে এন্টাৰ কৰি দিব পাৰা মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এন্টাৰ কৰি দিছো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড মই ইয়াতে এন্টাৰ কৰি দিছো তাৰপিছত ইয়াতে কেপচা যেনেকৈ লিখা আছে এই তেনেকৈ সেম টু সেম মাৰি দিবা 711553 ইয়াতে কেপচাটো মাৰি দিয়াৰ পিছত ইয়াতে লগইন অপশ্যনত ক্লিক কৰিবা লগইন বটনত ক্লিক কৰাৰ পিছত তোমাৰ ইয়াতে তোমাৰ নিজৰ যেটো সমৰ্থৰ ডেশবৰ্ড হেতু খুল খাই যাব আৰু এতিয়া যদি প্ৰফাইল সেকশ্যনত কিবা চেঞ্জেছ কৰিব খোজা সাবজেক্ট সিলেকশ্যনটো পিছত হ'ব তাৰে আগতে তুমি প্ৰফাইল সিলেকশ্যন যদি কিবা ভুল আছিল তোমাৰ জেন্ডাৰ সিলেকশ্যন কৰোতে ভুল হৈছে বা ডেট অফ বাৰ্থটো সাগে চাই লম এতিয়া যদি কিবা হলেও তোমাৰ প্ৰফাইল সিলেকশ্যনত যেতিয়া প্ৰফাইল ৰেজিষ্ট্ৰেশ্যন কৰিব লগা আছিল তেতিয়া যদি কিবা ভুল হৈছিল তেতিয়া তোমাৰ প্ৰফাইল পেজটোত তুমি কিবা কাৰেকশ্যন কৰিব যদি খোজা কাৰেকশ্যন উইন্ডো এতিয়া খুল খাই গৈছে এই ডেশবৰ্ডৰ অপশ্যনতে এই প্ৰফাইল সেকশ্যন দেখিছা না এডিট প্ৰফাইল কাৰেকশ্যন উইন্ডো ওপেন এডিট প্ৰফাইল অপশ্যনত ক্লিক কৰি দিবা তাৰপিছত ইয়াতে যিমান কেইটা চেক বক্স আছে গোটেইকেইটা চেক বক্স ক্লিক কৰি দিবা গোটেইকেইটা চেক বক্স ইয়াতে চেক কৰাৰ পিছত আই এগ্ৰি অপশ্যনত ক্লিক কৰি দিবা তাৰপিছত চাবা ইউ হেভ সাকসেসফুলি ওপেনড ইউৰ প্ৰফাইল ফৰ মডিফিকেশ্যন এতিয়া তুমি মডিফিকেশ্যন কৰিব পাৰা যদি কিবা মডিফাই কৰিব খোজা ইয়াতে প্ৰথমতে তোমাৰ প্ৰফাইলত কি কি দিয়া আছিল সেইখিনি ভালকৈ চাই লোৱা এটা এটা অপশ্যন ভালকৈ চাই লোৱা যদি কিবা এটা ভুল আছে সেইখিনি নোট কৰা যদি তোমাৰ কেটেগৰী কিবা ভুল হৈছে বা নেম কাৰেকশ্যন কৰিব লগা আছে গোটেইখিনি ভালকৈ চাই লোৱা কিবা যদি কাৰেকশ্যন কৰিব লগা আছে ঠিক আছে তো সেইমতে যদি ইয়াতে কাৰেকশ্যন কৰিব লগা আছে তেতিয়া ইয়াতে কৰি দিবা আৰু বহুতৰ হেতু মই এটা কথা কৈ আছো যেতিয়া তুমি প্ৰফাইল ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তেতিয়া কলেজৰ পৰা বা তোমাৰ স্কুলৰ পৰা হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন দিয়া নাছিল আৰু লগতে ট্ৰান্সফাৰ সাৰ্টিফিকেটো দিয়া নাছিল আৰু মাইগ্ৰেশ্যন সাৰ্টিফিকেটো নাছিল তো হেতু অপশ্যনত তুমি যেতিয়া প্ৰফাইল সিলেকশ্যন কৰি আছিলা তেতিয়া তুমি নো দিছা আৰু এতিয়া যদি তুমি কলেজৰ পৰা মাইগ্ৰেশ্যন সাৰ্টিফিকেট পাইছা বা ট্ৰান্সফাৰ সাৰ্টিফিকেট পাইছা এতিয়া তুমি আপডেট ইয়াতে কৰিব পাৰিবা ইয়াতে আপডেট ডিটেইলছত ক্লিক কৰিবা ইয়াতে যদি কিবা ভুল আছে ইয়াতে ভুল নাই মই দেখিছো তো প্ৰসিড টু নেক্সটত মই ক্লিক কৰি দিছো তাৰপিছত নেক্সট অপশ্যনত ইয়াতে যদি কিবা ভুল আছে যেনে ডু ইউ হেভ মাইগ্ৰেশ্যন সাৰ্টিফিকেট ইয়াতে নো দিয়া আছিল ডু ইউ হেভ ট্ৰান্সফাৰ সাৰ্টিফিকেট ইয়াতে নো দিয়া আছিল তো এই পেজত যদি কিবা সিলেকশ্যন চেঞ্জেছ কৰিব লগা আছে তেতিয়া আপডেট ডিটেইলছত ক্লিক কৰিবা আপডেট ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াতে তুমি ট্ৰান্সফাৰ সাৰ্টিফিকেটত ইয়েছ বা নো দিব পাৰা যদি তোমাৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট আহি গৈছে তেতিয়াহ'লে তুমি ইয়েছ দি দিবা তাৰ সেইমতে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তো তেনেকৈ প্ৰফাইল সেকশ্যনৰ আণ্ডাৰত যদি কিবা যিকোনো ভুল আছে তেতিয়াহ'লে তুমি ইয়াতে চেঞ্জ কৰিব পাৰিবা বা মডিফাই কৰিব পাৰিবা এতিয়া মই নেক্সট সেকশ্যনত গৈ আছো যেটো নেকি তোমাৰ প্ৰগ্ৰাম সিলেকশ্যন কৰোতে কিবা ভুল হৈছিল তো প্ৰফাইল সিলেকশ্যনত যদি তোমাৰ কিবা ভুল আছিল তুমি এন্টাৰ কৰি পেলাই গোটেইখিনি মডিফাই কৰি ললা এতিয়া মই আহিম প্ৰগ্ৰাম সিলেকশ্যনত যদি কিবা ভুল আছে এটো বেলেগ প্ৰফাইল হয় মই ইয়াতে প্ৰফাইল পেজটো কমপ্লিট কৰি ললো আৰু ইয়াতে কাৰেকশ্যন উইন্ডো অপশ্যন এতিয়া নাহিব কাৰণ এতিয়া তুমি এবাৰে মডিফাই কৰিব পাৰিবা এবাৰে শুধৰণ কৰিব পাৰিবা তাৰ পিছত শুধৰণ কৰিব নোৱাৰা যদি প্ৰফাইল সেকশ্যনত কিবা ভুল আছিল আৰু ট্ৰান্সফাৰ সাৰ্টিফিকেট বা মাইগ্ৰেশ্যন সাৰ্টিফিকেট যদি আহিছে তেতিয়া তুমি লাষ্ট পেজত যেতিয়া ডকুমেন্ট আপলোড কৰিব লাগে তেতিয়া তুমি ট্ৰান্সফাৰ সাৰ্টিফিকেটখন আপলোড কৰি দিবা ঠিক আছে আৰু এতিয়া প্ৰগ্ৰাম সিলেকশ্যনত যদি কিবা আপডেট কৰিব লগা আছে যেনে কিছুমানৰ
তেতিয়া যেতিয়া প্ৰগ্ৰাম সিলেকশ্যন কৰি আছিল তেতিয়া মন হৈছিল কি মেজৰ দি দিছো হিষ্ট্ৰী কিন্তু এতিয়া মন চেঞ্জ হৈছে কি মই হিষ্ট্ৰী নলও মেজৰ এতিয়া মই বেলেগ সাবজেক্টত মেজৰ লও তেতিয়াও হেতু কেছতো তুমি এতিয়া চেঞ্জ কৰিব পাৰিবা বা যদি তোমাৰ এইখন কলেজ ভালেই লাগা নাই কাৰণ ইয়াতে তুমি 6টা এপ্লিকেশনৰ ওপৰত কৰিব নোৱাৰা ম্যাক্সিমাম 6টা এপ্লিকেশন কৰিব পাৰিবা 6টা এপ্লিকেশন ইন দা সেন্স তুমি যিকোনো কলেজ বা যিকোনো সাবজেক্ট ওয়াইজ হেতু এটা প্ৰগ্ৰাম ধৰা যাব এটা সাপোজ ইটো ক্যান্ডিডেটৰ মই দেখাই আছো যদি মার্কস এন্টাৰ কৰতে যেনে এতিয়া সমৰ্থৰ মই খুলি পেলাই দেখাই দি আছো আপডেট এপ্লিকেশনত তুমি ক্লিক কৰিবা তাৰ পিছত হেই মতে প্ৰফাইল সিলেকশ্যনত যেনেকৈ কৰিছিলা ইয়াতে গোটেইটা চেক বক্স টিক কৰি দিবা টিক কৰাৰ পিছত আই এগ্ৰি অপচনত ক্লিক কৰি দিবা ইয়াতে তুমি যদি সাবজেক্ট চেঞ্জ কৰিব খোজা এটো যদি মেজৰ তুমি চেঞ্জ কৰিব খোজা তেতিয়ালে চেঞ্জ কৰিব পাৰা বেলেগ সাবজেক্ট দি পেলাই তুমি প্ৰসিডিউৰ ক্লিক কৰিব পাৰা কিন্তু এইজন ক্যান্ডিডেটে চেঞ্জ নকৰে তুমি ইয়াতে চেঞ্জ নকৰো প্ৰসিড অপচনত ক্লিক কৰি দিছো সিম্পলি পুনৰ ইয়াতে হে আগৰ নিচিনা এনেকৈ দেখি পাবা নেক্সট অপচনত ক্লিক কৰি দিবা নেক্সট অপচনত ক্লিক কৰি পেলাই আকৌ নেক্সট অপচনত ক্লিক কৰি দিবা এইবিলাক চেক কৰি পেলাই এটা চোৱা সমৰ্থ যেহেতু এইবাৰ নতুন নিয়ম এইবাৰ দেই 2026 পোৰ্টেলত এইখন সমৰ্থ পোৰ্টেলত ইহতে কৈছে কি এনচিউৰ ইউ এন্টাৰ অল সাবজেক্টস ফ্ৰম ইউৰ অৰিজিনাল মাৰ্কস মই পুৰণা ভিডিওটো কৈছিলো যে গোটেইটা সাবজেক্ট এন্টাৰ কৰিব লাগে কিন্তু কিছুমানে যদি পাৰ্সেন্টেজ মোৰ কমি যাব হেতু কাৰণে যদি কৰিব খুজা নাছিল তেতিয়া হলে তাহাতে 5টা সাবজেক্ট দিছিল যদি আপুনি এতিয়া ভাবে যে মই 6টা দিব লাগিছিল বা মই 6টা দিব খুজু তেতিয়া হলে তুমি এতিয়া 6টা দিব পাৰা ঠিক আছে ইয়াতে 5টা সাবজেক্ট দিয়া আছে আৰু টোটাল মার্কসৰ ধৰা আছে 500 এটা তুমি যদি 6 নম্বৰ সাবজেক্ট মানে ইলেক্টিভ 4 সাবজেক্ট দিব খুজা ইয়াতে দি দিব পাৰা আৰু অবটেন মার্কসত ইয়াতে এন্টাৰ কৰি দিবা যিমান মার্কস পাইছা আৰু ইয়াতে টোটাল সাবজেক্ট মার্কসত ইয়াতে 100 কৰি দিবা কিন্তু হেতু কৰিলে তোমাৰ কি হ'ব পার্সেন্টেজটো অলপ কমি যাব কিন্তু ভয় নাহবা কাৰণ ইয়াতে সাগে পার্সেন্টেজ হিচাপে নাচাই এইবাৰ সমৰ্থ পোৰ্টেলে বেস্ট অফ 5 বা বেস্ট অফ 3 সাবজেক্ট অনুযায়ী মেজৰ সাবজেক্টটো ধৰি পেলাই এনেকৈ এডমিশন পোৰ্টেল এডমিশন ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব ইয়াতে তুমি 6 নম্বৰ সাবজেক্টটো এড কৰাৰ পিছত আই হ্যাভ ভেৰিফাইড মাৰ্কস ফৰ অল সাবজেক্টস এজ ওয়েল এজ ওভাৰঅল পার্সেন্টেজ এইজন ক্যান্ডিডেটে মই সুধিছিলো এইজন ক্যান্ডিডেটে 6 নম্বৰ সাবজেক্টটো দিব নুখুজে তুমি দিব নুখুজো হেমতে তুমি যদি দিব খুজা তেতিয়া হলে তুমি ইয়াতে দিব পাৰা তাৰপিছত সেভ এণ্ড নেক্সটত তুমি ক্লিক কৰি দিবা 7 নেক্সটত তুমি ইয়াতে চেক কৰি চাবা তোমাৰ মার্কস খিনি ঠিকে আছে না নাই তুমি এন্টাৰ কৰাৰ মতে তাৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিবা নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যেটো তোমাৰ নো আছিল যেনে এইটো ক্যান্ডিডেটে মার্কস মাইগ্ৰেশন সাৰ্টিফিকেট পোৱা নাই তো ট্ৰান্সফাৰ সাৰ্টিফিকেটখন পাইছে মই প্ৰফাইল সেকশনত গৈ পেলাই মই ইয়াতে ট্ৰান্সফাৰ সাৰ্টিফিকেটখন আপলোড কৰি দিছো তুমি ইয়াতে দেখা পাবা মই কেনেকৈ আপলোড কৰিছো সেই মতে তুমিও ইয়াতে ট্ৰান্সফাৰ সাৰ্টিফিকেটখন আপলোড কৰি দিবা আপলোড ট্ৰান্সফাৰ সাৰ্টিফিকেট ইয়াতে এস্টাৰিক্স নাই মানে এটো ইম্পৰ্টেন্ট বুলি দেখুৱা নাই কিন্তু তুমি যেহেতু প্ৰফাইল সেকশনত গৈ পেলাই তুমি ট্ৰান্সফাৰ সাৰ্টিফিকেট পোৱা বুলি কৈছা তো যেহেতু তোমাৰ হাতত আছে তুমি আপলোড কৰি দিবা তাৰ পিছত প্ৰিভিউ অপচনত গৈ পেলাই সেম আগৰ নিচিনা প্ৰসেস সেম আগৰ নিচিনা গোটে প্ৰফাইলখিনি চাই পেলাই বাস ফাইনেল অপচনত ক্লিক কৰিব লাগে সাবমিট অপচনত ক্লিক কৰি দিবা আৰু এই আগৰ নিচিনাই নামখিনি চাই পেলাই ইয়াতে এই সেম আগৰ নিচিনা সাবমিট অপচনত ক্লিক কৰি দিবা আৰু এতিয়া মই দেখালো তোমাৰ সাবজেক্ট সিলেকশন বা তোমাৰ সাবজেক্ট এন্ট্ৰি কৰা তো মই কলো আৰু যদি তুমি প্ৰিফাৰেন্স হিচাপে সাপোজ বিবৰুৱা কলেজ মোৰ ভাল লাগা না গুৱাহাটী ইউনিভাৰ্সিটি মোৰ ভাল লাগিছে প্ৰথমতে মই হেতু দিব খুজো তেতিয়া তুমি প্ৰিফাৰেন্সটো ইয়াতে ৰিঅৰ্ডাৰ প্ৰিফাৰেন্সত তুমি গৈ পেলাই 1 নম্বৰ বা 2 নম্বৰ যোনটো তোমাৰ প্ৰিফাৰেন্স আগত পছন্দ যেটো কলেজ তোমাৰ পছন্দ সেই মতে তুমি প্ৰিফাৰেন্স 1 দিব পাৰা যেনে যেটো মই অলপতে এডিট কৰিলো হেতু প্ৰিফাৰেন্স সাকি 1 আছিল এইটো প্ৰিফাৰেন্স 2 এইটো প্ৰিফাৰেন্স 2 দেখাইছে তো হেতু তুমি প্ৰিফাৰেন্সটো চেঞ্জ কৰিব প্ৰিফাৰেন্সটো তুমি চেঞ্জ কৰিব পাৰা আৰু যদি কিবা কাৰণত তুমি এইখন কলেজ ভালেই লাগা নাই তো মই বেলেগ কলেজ এপ্লাই কৰিব খুজো তেতিয়া হলে তুমি ইয়াতে ক্লোজ অপচন মানে এটো ডিলিট অপচনটো ক্লিক কৰি দিবা আৰু হেমতে তোমাৰ এই যেটো প্ৰগ্ৰাম সিলেকশন এটো তোমাৰ ডিলিট হৈ যাব ডিলিট হোৱাৰ পিছত তুমি আৰু নতুন কৈ এটা প্ৰগ্ৰাম সিলেকশন এড কৰিব পাৰিবা ইয়াতে এপ্লাই নো সেকশনত গৈ পেলাই আশা কৰো ভিডিওটিত দিয়া গোটেখিনি ইনফৰমেশন তোমাৰ কামত আহিব আৰু যদি কিবা কনফিউজন আছে ভিডিওটো পুনৰ এবাৰ প্ৰথমৰ পৰা চাবা আৰু যদি কিবা পইণ্ট মিস আউট হৈ গৈছে তেতিয়া হলে কমেন্ট কৰি জনাবা মই পুনৰ আৰু এটা নতুন ভিডিও বনাব চেষ্টা কৰিম আৰু হেতু ভিডিওত কিবা যদি পইণ্ট ৰৈ গৈছে তোমাৰ সেই কনফিউজনখিনি মই ক্লিয়াৰ কৰি দিম